হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আজি আপোনালোকৰ মাজলৈ কেইটামান গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা কুৱেশ্যন আগন্তুক আছাম পুলিচ লগতে অন্য কিছুমান কম্পিটিটিভ এক্সামৰ বাবে সুবিধাজনক হ'ব। তো ব'লক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে কিমানখিনি কুৱেশ্যন কৰিব পাৰে কমেণ্টত জনাব। কুৱেশ্যন 1ত কৈছে কাইবৰ গিৰিখাত কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ পাকিস্তান। পাকিস্তানত কাইবৰ গিৰিখাত অৱস্থিত। কুৱেশ্যন 2ত কৈছে ভাৰতৰ প্ৰথম গুৱাহাটীৰ পৰা ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ জাকিৰ হুছেইন। জাকিৰ হুছেইন ভাৰতৰ প্ৰথম গুৱাহাটীৰ পৰা ৰাষ্ট্ৰপতি হৈছিল। কুৱেশ্যন 3 সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ ৰাষ্ট্ৰপতি ভৱন। ৰাষ্ট্ৰপতি ভৱন হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নাম। কুৱেশ্যন 4 সুধিছে ডেভিড স্কট আৰু কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ মাজত বদৰপুৰ চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ঘ 1824 চনত। 1824 চনত ডেভিড স্কট আৰু কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ মাজত বদৰপুৰ চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন 5 সুধিছে মাহগড় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ঘ বৰপেটা। বৰপেটাত মাহগড় অৱস্থিত। কুৱেশ্যন 6 সুধিছে অসমত চাহ প্ৰথমবাৰৰ বাবে কিমান চনত আৱিষ্কৃত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ 1823 চনত। 1823 চনত অসমত চাহ প্ৰথমবাৰৰ বাবে আৱিষ্কৃত হৈছিল। কুৱেশ্যন 7 সুধিছে ৰাম সৰস্বতীক মহাভাৰতৰ পদ অনুবাদ কৰিবলৈ কোনে অনুৰোধ জনাইছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ চিলাৰায়। চিলাৰায়ে ৰাম সৰস্বতীক মহাভাৰতৰ পদ অনুবাদ কৰিবলৈ অনুৰোধ জনাইছিল। কুৱেশ্যন 8 সুধিছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক ৰঘুদেৱ। ৰঘুদেৱে হয়গ্ৰীৱ মাধৱ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন 9 সুধিছে মাহগড়ৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক 1822 চনত। 1822 চনত মাহগড়ৰ যুদ্ধ সংঘটিত হৈছিল। কুৱেশ্যন 10 সুধিছে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰা ৰংঘৰটো কোনে ইটাৰে সৈতে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহৰ ৰাজত্ব কালতেই বাঁহ আৰু কাঠেৰে নিৰ্মাণ হোৱা ৰংঘৰটো ইটাৰে সৈতে পুনৰ নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন 11 সুধিছে খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক নীলধ্বজ। নীলধ্বজ হৈছে খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক। কুৱেশ্যন 12 সুধিছে বাধা কাব্যৰ লেখক কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ ৰাম সৰস্বতী। ৰাম সৰস্বতী হৈছে বাধা কাব্যৰ লেখক। কুৱেশ্যন 13 সুধিছে চিলেট কোন চনত পূব পাকিস্তানলৈ স্থানান্তৰিত কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ 1947 চনত। 1947 চনত চিলেট পূব পাকিস্তানলৈ স্থানান্তৰিত কৰা হৈছিল। কুৱেশ্যন 14 সুধিছে অসমৰ প্ৰথম শিক্ষামন্ত্ৰী কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক নলিনী ৰঞ্জন দত্ত। নলিনী ৰঞ্জন দত্ত হৈছে অসমৰ প্ৰথম শিক্ষামন্ত্ৰী। কুৱেশ্যন 15 সুধিছে চৰাইদেউ কিহৰ বাবে জনাজাত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ আহোম ৰাজবংশৰ সমাধিক্ষেত্ৰ। চৰাইদেউ আছিল আহোম ৰাজবংশৰ সমাধিক্ষেত্ৰ। কুৱেশ্যন 16 সুধিছে ভাৰতৰ সৰ্ববৃহৎ নদী উপত্যকা কোনখন? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক গংগা। কুৱেশ্যন 17 কৈছে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বোচ্চ সোঁত ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক তিব্বত। তিব্বতত আটাইতকৈ ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বোচ্চ সোঁত পোৱা যায়। কুৱেশ্যন 18 কৈছে ভাৰতৰ প্ৰথম বিজ্ঞানী কোনজনে নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক চন্দ্ৰশেখৰ ভেংকট ৰামন। চন্দ্ৰশেখৰ ভেংকট ৰামন হৈছে ভাৰতৰ প্ৰথম বিজ্ঞানী যিজনে নোবেল বঁটা লাভ কৰিছিল। কুৱেশ্যন 19 কৈছে অসমৰ কোনখন চহৰক পাহাৰৰ ৰাণী বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ শ্বিলং। শ্বিলঙক অসমৰ পাহাৰৰ ৰাণী বুলি কোৱা হয়। কুৱেশ্যন 20 সুধিছে ভাৰতৰ প্ৰথম চন্দ্ৰাভিযানৰ নাম কি আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক চন্দ্ৰায়ন 1। চন্দ্ৰায়ন 1 হৈছে ভাৰতৰ প্ৰথম চন্দ্ৰাভিযান। চ' আজিলৈ ইমানখিনি প্ৰশ্নই আছিল। আপোনালোকে কিমানখিনি শুদ্ধ কৰিলে কমেণ্টত জনাব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। তেনেহ'লে বাই।